Kamakhya temple is situated on Nilachal Pahar, but where is the Umananda temple situated? Kamakhya মন্দিৰ নীলাচল পাহাৰত অৱস্থিত, কিন্তু উমানন্দ মন্দিৰ ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ভস্মাচল পাহাৰত। লগতে মনত ৰাখিব লাগিব যে উমানন্দ মন্দিৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ময়ূৰ দ্বীপত অৱস্থিত ভগৱান শিৱৰ মন্দিৰ হয়। আৰু এই মন্দিৰ নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই। গদাধৰ সিংহই গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। লগতে মনত ৰাখিব লাগিব যে উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ আৰু ব্ৰিটিছসকলে উমানন্দৰ আকৃতিৰ বাবে উমানন্দ মন্দিৰক পিকক আইলেণ্ড বা ময়ূৰদ্বীপ বুলি আখ্যা দিছিল। হু ডিস্কভাৰ্ড দ্য অকাৰেঞ্চ অফ অইল ইন আছাম? অসমত খাৰুৱা তেলৰ প্ৰথম সন্ধান কোনে দিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লেফটেনেণ্ট আৰ উইলকক্স। হুইচ টাউন অফ আছাম ইজ নন এজ দ্য চিটি অফ এটাৰ্নেল ৰোমান্স? অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তেজপুৰ। হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 78,438 স্কোৱাৰ কিলোমিটাৰ। হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াজ হেজ দ্য হাইষ্ট ডেঞ্চিটি অফ ওৱান হৰ্ন ৰাইনোছ ইন দ্য ৱৰ্ল্ড? তলৰ কোনটো সংৰক্ষিত অঞ্চলত বিশ্বৰ ভিতৰতে এশিঙীয়া গড়ৰ ঘনত্ব সৰ্বাধিক? চ' কুৱেশ্যনটো চাব লাগিব যে কুৱেশ্যনটো কেনেকৈ টাইপ সুধিছে। ইয়াত সুধিছে যে এশিঙীয়া গড়ৰ ঘনত্ব ক'ত বেছি। যদি সুধিলেহেঁতেন যে এশিঙীয়া গড়ৰ সংখ্যা ক'ত বেছি, তেতিয়া এনচাৰটো হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কত এশিঙীয়া গড়ৰ সংখ্যা আটাইতকৈ বেছি, 1 নম্বৰ আছে। 2 নম্বৰ আছে পবিতৰা অভয়াৰণ্য। যদি সোধে যে এশিঙীয়া গড়ৰ ঘনত্ব ক'ত বেছি, তেতিয়া এনচাৰটো হ'ব পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী। চ' এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী। চ' পবিতৰা অভয়াৰণ্যত এশিঙীয়া গড়ৰ ঘনত্ব বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি। লগতে মনত ৰাখিব লাগিব যে এশিঙীয়া গড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা যায়। তাৰপাছত লাইমষ্টন ফৰ বোকাজান চিমেণ্ট ফেক্টৰী কমছ মেইনলি ফ্ৰম হুইচ অফ দ্য ফলোয়িং লোকেশ্যন? বোকাজান চিমেণ্ট ফেক্টৰীৰ বাবে সোণশিল মূলতঃ তলৰ কোনটো স্থানৰ পৰা আহে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দিলাই হিল। তাৰপাছত ৱেৰ ইজ দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড BCPL ইণ্ডাষ্ট্ৰী লোকেটেড? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লেপেটকটা। চ' BCPL হৈছে অসম চুক্তি অনুসৰি স্থাপিত এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। 2007 চনৰ 9 এপ্ৰিলত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে BCPL উদ্বোধন কৰিছিলে। চ' BCPL ক'ত আছে? ডিব্ৰুগড় জিলাৰ লেপেটকটাত আছে। চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয়। আৰু চনটো বা দৰকাৰী হয়, কেতিয়া উদ্বোধন কৰিছিলে? 2007 চনৰ 9 এপ্ৰিলত। তাৰপাছত ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চুগাৰ মিল ইন আছাম এষ্টাব্লিছ? অসমৰ প্ৰথমটো চেনিকল ক'ত প্ৰতিষ্ঠা হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰুৱা বামুণগাঁও। তাৰপাছত দ্য মহামৃত্যুঞ্জয় টেম্পল ফিচাৰিং দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট শিৱলিংগ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ থকা মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? চ' এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নগাঁও। নগাঁও জিলাৰ পুৰণি গুদামত। চ' এইখন এখন শিৱ মন্দিৰ হয়। চ' এই শিৱলিংগটোৰ উচ্চতা হৈছে 126 ফুট আৰু এই শিৱলিংগটো হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। তাৰপাছত ইন হুইচ ভিলেজ অফ আছাম ইজ দ্য ফেমাছ টেৰাকটা ইণ্ডাষ্ট্ৰী লোকেটেড? অসমৰ কোনখন গাঁৱত বিখ্যাত টেৰাকটা উদ্যোগটো অৱস্থিত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আখাৰীকান্দি। আখাৰীকান্দি ধুবুৰী জিলাত অৱস্থিত। চ' এক্সামত কেতিয়াবা এনেকুৱা আহে যে কোনখন জিলা টেৰাকটা ইণ্ডাষ্ট্ৰীৰ বাবে বিখ্যাত? চ' কাৰেক্ট এনচাৰটো হ'ব ধুবুৰী জিলা। চ' যদি গাঁও বুলি কয় আখাৰীকান্দি, যদি ডিষ্ট্ৰিক্ট বুলি কয় ধুবুৰী ডিষ্ট্ৰিক্ট। তাৰপাছত কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ হোম টু এবাউট 91% অফ গ্লোবেল পপুলেশ্যন অফ হুইচ এনিমেল স্পেচিছ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ 91% কোনটো প্ৰাণী প্ৰজাতিৰ বাসস্থান? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পিকমি হক, নলগাহৰি। তাৰপাছত হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963? 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাগালেণ্ড। তাৰপাছত দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট? ব্ৰহ্মপুত্ৰ নদী কোনখন ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। Which place is known as the largest silk weaving village in the world and is referred to as Manchester of the East? কোনখন চহৰক বিশ্বৰ সৰ্ববৃহৎ ৰেচম বোৱা গাঁও হিচাপে জনাজাত আৰু ইয়াক পূবৰ মানচেষ্টাৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুৱালকুছি। তাৰপাছত ইন হুইচ পাৰ্ট অফ আছাম দ্য তেৰাই জোন ইজ লোকেটেড? অসমৰ কোনটো অংশত তেৰাই জোন অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইষ্ট জোন, মানে পূব জোনত। তাৰপাছত ইন হুইচ ইয়েৰ ৱাজ দ্য মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম? কোন বছৰত মিজোৰাম অসমৰ পৰা পৃথক হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1972। 1972ত মিজোৰাম পৃথক হৈ ইউনিয়ন টেৰিটৰি হিচাপে স্বীকৃতি দিছিলে। তাৰপাছত 1987ত মিজোৰামে ষ্টেটৰ টাইটেল পাইছিলে। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ কল্ড দ্য ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড? তলৰ কোনখনক বিশ্বৰ ফেলকন ৰাজধানী বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নাগালেণ্ড। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইষ্ট পিক ইন আছাম হিমালয়াছ? তলৰ কোনটো শৃংগ অসম হিমালয়ৰ সৰ্বোচ্চ শৃংগ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নামচা বাৰুৱা। হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম? কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হাফলং। হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ দ্য স্কটলেণ্ড অৱ আছাম। অসমত কোনটো ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হাফলং। তাৰপাছত ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম বিল্ড। অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাট। দ্য কামাখ্যা টেম্পল ইজ লোকেটেড অন হুইচ হিল টপ। কামাখ্যা মন্দিৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নীলাচল হিল, নীলাচল পাহাৰ। হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম। অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাকুম কোল ফিল্ড। তাৰপাছত হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনটো? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সুবনশ্ৰী ৰিভাৰ। তাৰপাছত হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম টাচ দ্য মেঘালয় বৰ্ডাৰ। চ' অসমৰ কিমানখন জিলাই মেঘালয় সীমান্ত স্পৰ্শ কৰে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8খন জিলাই। চ' অসমৰ 8খন জিলাই চ' মেঘালয় বৰ্ডাৰ স্পৰ্শ কৰে আৰু অসমে মেঘালয়ৰ লগত লংগেষ্ট ইণ্টাৰ ষ্টেট বাউণ্ডেৰী ফৰ্ম কৰে। তাৰপাছত হুইচ ইজ দ্য অল্ডেষ্ট ইৰিগেশ্যন প্ৰজেক্ট অফ আছাম কমপ্লিটেড ইন 1968-69। চ' অসমৰ আটাইতকৈ পুৰণি জলসিঞ্চন প্ৰকল্প কোনটো? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যমুনা ইৰিগেশ্যন স্কিম। তাৰপাছত হুইচ ওৱান ইজ দ্য ছেকেণ্ড মষ্ট পপুলাছ চিটি ইন আছাম। তলৰ কোনটো অসমৰ সকলোতকৈ দ্বিতীয় জনবহুল চহৰ? চ' ফাৰ্ষ্ট মনত ৰাখিব লাগিব যে অসমৰ আটাইতকৈ জনবহুল চহৰখনৰ নাম হৈছে গুৱাহাটী, আৰু যদি ডিষ্ট্ৰিক্ট বুলি কয় নগাঁও ডিষ্ট্ৰিক্ট হ'ব। চ' ইয়াত সুধিছে যে ছেকেণ্ড জনবহুল চহৰ। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শিলচৰ। চ' শিলচৰ হৈছে দ্বিতীয় জনবহুল চহৰ হয়। তাৰপাছত হাউ মেনি ব্ৰিজ আৰ দেয়াৰ অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম। অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 6খন। হুইচ প্ৰটেক্টেড এৰিয়া ইন আছাম ইজ ন'ন ফৰ হেভিং এ চাইজেবল পপুলেশ্যন অফ স্বাম ডিয়াৰ। অসমৰ কোনটো সংৰক্ষিত অঞ্চলত দল হৰিণৰ যথেষ্ট জনসংখ্যা থকাৰ বাবে জনাজাত? চ' অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। লগতে মনত ৰাখিব লাগিব যে বিগ 5 হিচাপে আখ্যা দিয়া 5টা জন্তুৱেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। সেইটো বহুত ইম্পৰ্টেণ্ট হয়, বিগ 5 বুলি জনা যায়। চ' সেই 5টা জন্তু হৈছে গড়, হাতী, ঢেকীয়াপতীয়া বাঘ, মহ আৰু দল হৰিণ, যিটো বহুত ইম্পৰ্টেণ্ট হয়। চ' তাৰ পাছত হোৱাট ইজ দ্য নেম অফ ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ ক্ৰুইজ ডেট চেইল ফ্ৰম বাৰাণসী এণ্ড ৰিচ ডিব্ৰুগড় আফটাৰ এ 51-day জাৰ্ণি কভাৰিং অভাৰ 3,200 কিলোমিটাৰ্ছ। বাৰাণসীৰ পৰা 51 দিনীয়া যাত্ৰাৰ অন্তত 3200 কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি ডিব্ৰুগড় পোৱা বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজখনৰ নাম কি? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি MV গংগা বিলাস, যিটো বহুত ইম্পৰ্টেণ্ট হয়। ত' কিমান দিন লাগিছিলে? 51 দিন লাগিছিলে। ত' যাত্ৰা কৰিছিলে বাৰাণসীৰ পৰা ডিব্ৰুগড়, সেইটো ইম্পৰ্টেণ্ট। কিমান কিলোমিটাৰ যাত্ৰা কৰিছিলে? 3200 কিলোমিটাৰ। এই গোটেই পইণ্টকেইটা ইম্পৰ্টেণ্ট আছে এক্সামৰ কাৰণে। দ্য দিহিং পাটকাই ফেষ্টিভেল হুইচ ইজ এনুৱেলি হেল্ড ইন জানুৱাৰী টেক্স প্লেচ ইন হুইচ লোকেশ্যন ইন আছাম। প্ৰতি বছৰে জানুৱাৰী মাহত অনুষ্ঠিত হোৱা দিহিং পাটকাই মহোৎসৱ অসমৰ কোন স্থানত অনুষ্ঠিত হয়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লেখাপানী। লেখাপানী তিনিচুকীয়া জিলাত অৱস্থিত। তাৰপাছত হুৱেন ৱাজ দ্য আছাম ৰাইফলছ এষ্টাব্লিছ। অসম ৰাইফলছ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1835। তাৰপাছত এমংছ দ্য ফলোয়িং ব্ৰিজ হুইচ ওৱান ইজ এট ইষ্টাৰ্ণ মষ্ট প্লেচ। তলৰ দলংবোৰৰ ভিতৰত কোনখন দলং আটাইতকৈ পূবৰ স্থানত আছে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু, মানে ধলাশদিয়া ব্ৰিজ। তাৰপাছত পানীদিহিং বাৰ্ড চেঞ্চুৱাৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট। চ' পানীদিহিং চৰাই অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ জিলাত। তাৰপাছত হুইচ ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল কি হয়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফক্সটেইল অৰ্কিড। চ' অসমৰ নিচিনাই কপৌ ফুলটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল। তাৰপাছত ইন হুইচ ডিষ্ট্ৰিক্ট জোনবিল মেলা ইজ অৰ্গেনাইজ এভৰি ইয়েৰ। প্ৰতি বছৰে কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰিগাঁও জিলা। তাৰপাছত দ্য বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত। ইন এডিশ্যন টু আছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম ষ্টেট ইজ ইনক্লুডেড ইন দ্য 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বড়ো, বড়ো লেংগুৱেজ। হুৱেৰ ইজ দ্য মটেৰজাৰ টেম্পল এ ব্ৰিক বিল টেম্পল ফ্ৰম দ্য কোচ পিৰিয়ড লোকেটেড। কোচ যুগৰ ইটাৰে নিৰ্মিত মটেৰজাৰ মন্দিৰ ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধুবুৰী, ধুবুৰী জিলাত। একৰ্ডিং টু দ্য নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ NSO report of 2017-18 what is the Assam's rank in terms of literacy rate in India? 2017-18 চনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ সাক্ষৰতা হাৰৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? চ' NSO ৰিপৰ্ট মতে অসমৰ ৰেংক হৈছে লিটাৰেচি ক্ষেত্ৰত 5 নম্বৰ। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 নম্বৰ। এই ৰিপৰ্ট মতে কেৰেলাৰ লিটাৰেচি ৰেটটো আটাইতকৈ বেছি আৰু আটাইতকৈ কম হৈছে অন্ধ্ৰপ্ৰদেশৰ। তাৰপাছত হাজো ইজ কনচিডাৰ এজ দ্য কনফ্লুৱেঞ্চ অফ দ্য 3 ৰিলিজনছ। হাজোক তিনিওটা ধৰ্মৰ সংগম স্থল বুলি গণ্য কৰা হয়। সেই ধৰ্মকেইটা কোনকেইটা? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বুদ্ধিজম, হিন্দুজম আৰু ইছলাম। চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত
What percentage of world's muga silk is produced by Assam? So বিশ্বর কিমান শতাংশ মুগা ৰেচম অসমে উৎপাদন কৰে? So অপশনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি 99%. So এই কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 99%. এপিএছচিত আহিছে কোৱেশ্যনটো. Which was the first tiger reserve in Assam to be included in Project Tiger in 1973? 1973 চনত প্ৰজেক্ট টাইগাৰত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল কোনটো আছিল? কাৰেক্ট এনসাৰটো হ'ব অপশন বি মানস নেশ্যনেল পাৰ্ক. So এইটো বহুত ইম্পৰ্টেণ্ট হয়. তাৰ পাছত which of the following river is in the Borak Valley? তলৰ কোনখন নদী বৰাক উপত্যকাত আছে? So কাৰেক্ট এনসাৰটো হ'ব অপশন বি কুশিয়াৰা. The river Subansiri completely enters into Assam at which of the following places? তলৰ কোনটো স্থানত সোৱণশিৰি নদী সম্পূৰ্ণৰূপে অসমত প্ৰৱেশ কৰে? কাৰেক্ট এনসাৰটো হ'ব অপশন এ গেৰুকামুখ. তাৰ পাছত what is the length of India's longest passenger roadway over the Brahmaputra river connecting Guwahati and North Guwahati? গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে ভাৰতৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰোপৱেৰ দৈৰ্ঘ্য কিমান? So কাৰেক্ট এনসাৰটো হ'ব অপশন বি 1.82. আৰু এই ৰোপৱে উমানন্দ মন্দিৰৰ ওপৰেদি যায় য'ত গুৱাহাটী আৰু নৰ্থ গুৱাহাটী কানেক্ট কৰে. Which one is the epicenter of the Assam silk industry? অসম ৰেচম উদ্যোগৰ কেন্দ্ৰ কোনটো হয়? কাৰেক্ট এনসাৰটো হ'ব অপশন সি শুৱালকুছি. লগতে মনত ৰাখিব লাগিব যে কাঁহৰ শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে সৰ্থেবাৰী আৰু টেৰাকটা ইণ্ডাষ্ট্ৰী পোৱা যায় ধুবুৰীত. লগতে হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত হৈছে বৰপেটা. তাৰ পাছত ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ ধলাশদিয়া ব্ৰিজ ইজ বিল্ড অভাৰ হুইচ ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ভাৰতৰ আটাইতকৈ দীঘল দলং ধলাশদিয়া ব্ৰহ্মপুত্ৰ নদীৰ কোনখন উপনৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে? এইটো বহুত ইজি কুৱেশ্যন হয়. কাৰেক্ট এনসাৰটো হ'ব অপশন সি লোহিত ৰিভাৰ. আৰু এই ব্ৰিজখনৰ লেংথ হৈছে 9.15 কিলোমিটাৰ. How many states of India shares border with Assam? ভাৰতৰ কিমানখন ৰাজ্য অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপশন বি 7. আৰু সেইকেইখন ৰাজ্য হৈছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া আৰু ৱেষ্ট বেংগল. আটাইতকৈ লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে অসম আৰু মেঘালয়ে. আটাইতকৈ শ্বৰ্টেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে অসম আৰু ত্ৰিপুৰা. সেইটো মনত ৰাখিব লাগিব. লগতে অসমে দুটা দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰিছে. সেই দুখন দেশ হৈছে ভূটান আৰু বাংলাদেশ. Which state became the first state of India to ratify GST bill? GST bill অনুমোদন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? কাৰেক্ট এনসাৰটো হ'ব অপশন এ আছাম. So GST ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিছিলে ফ্ৰান্সত. So এইটো কোৱেশ্যন এক্সামত আহে যে GST ক'ত ফাৰ্ষ্ট ইন্ট্ৰডিউচ হৈছিলে? ফ্ৰান্সত. তাৰ পাছত GST কাউন্সিলৰ চেয়াৰমেন হ'ল ফাইনেন্স মিনিষ্টাৰ. এইটো বহুত ইম্পৰ্টেণ্ট হয়. The Diu পৰ্বত archaeological site known for its ruin of a stone temple with sculptural representations from texts like Ramayana and Mahabharata is located in which district of Assam? So Ramayana আৰু মহাভাৰতৰ দৰে গ্ৰন্থৰ পৰা ভাস্কৰ্যৰ প্ৰতিনিধি থকা শিলৰ মন্দিৰৰ ধ্বংসাৱশেষৰ বাবে পৰিচিত দিউ পাহাৰ পুৰাতাত্ত্বিক স্থান অসমৰ কোনখন জিলাত অৱস্থিত? So কাৰেক্ট এনসাৰটো হ'ব অপশন সি গোলাঘাট. So দিউ পাহাৰ বা দিউ পৰ্বত গোলাঘাট জিলাত অৱস্থিত. এই পাহাৰটোক কিছুমান লোকে জৰাখণ্ড পাহাৰ বুলি কয়. সেই অনুসৰি একালত মগধৰ ৰজা জৰাখণ্ডই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতেই বাহাৰ পাতিছিল বুলি জনা যায়. তাৰ পাছত where was the first medical college of Assam established? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত প্ৰতিষ্ঠা হৈছিলে? কাৰেক্ট এনসাৰটো হ'ব অপশন ডি ডিব্ৰুগড়. আৰু ফাৰ্ষ্ট মেডিকেল কলেজখনৰ নাম আছিলে বেৰী হোৱাইট মেডিকেল স্কুল. পাছত অসম চিকিৎসা মহাবিদ্যালয় নামেৰে জনা গৈছিল. Which river flows through the northern part of কাজিৰঙা নেশ্যনেল পাৰ্ক? তলৰ কোনটো নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়? কাৰেক্ট এনসাৰটো হ'ব অপশন ডি ব্ৰহ্মপুত্ৰ. Which national park in Assam is famous for its feral horses? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? কাৰেক্ট এনসাৰটো হ'ব অপশন বি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক. ইন টাৰ্মছ অফ এৰিয়া হোৱাট ইজ দ্য আছামছ ৰেংক এমং ইণ্ডিয়ান ষ্টেটছ? ক্ষেত্ৰফলৰ হিচাপত ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? কাৰেক্ট এনসাৰটো হ'ব অপশন ডি 16. চ' এইটো কথা মনত ৰাখিব লাগিব যে বেষ্ট অন এৰিয়া আছামৰ ৰেংক হৈছে 16 আৰু বেষ্ট অন পপুলেশ্যন আছামৰ ৰেংক হৈছে 15. চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়. আৰু বেষ্ট অন পপুলেশ্যন নৰ্থ ইষ্টৰ ক্ষেত্ৰত অসমৰ ৰেংক 1 নম্বৰ আৰু বেষ্ট অন এৰিয়া নৰ্থ ইষ্টৰ ক্ষেত্ৰত অসমৰ ৰেংক 2 নম্বৰ. হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন বৰাক ভেলী? বৰাক উপত্যকাত কিমানখন জিলা আছে? কাৰেক্ট এনসাৰ হ'ব অপশন চি 3. চ' বৰাক উপত্যকাত 3খন জিলা আছে. সেই জিলাকেইখন হ'ল কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ. এইটো বহুত ইম্পৰ্টেণ্ট হয়. ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডাজ দ্য বৰাক ৰিভাৰ অৰিজিনেট? ভাৰতৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তি হয়? কাৰেক্ট এনসাৰ হ'ব অপশন চি মণিপুৰ. চ' একচুৱেলি বৰাক নদীৰ মেইন চ'ৰ্চটো হৈছে মণিপুৰৰ লিয়াই খুললেন ভিলেজ. চ' এইটো বহুত দৰকাৰী হয় লিয়াই খুললেন ভিলেজ মনত ৰাখিব লাগিব. লগতে বৰাক ৰিভাৰৰ টোটেল লেংথ হৈছে 900 কিলোমিটাৰ আৰু লগতে অসমত বৰাক ৰিভাৰৰ লেংথ হৈছে 225 কিলোমিটাৰ. চ' এই লেংথকেইটা মনত ৰাখিব লাগিব এক্সামৰ কাৰণে. হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ এৰিয়া কভাৰ্ড বাই ফৰেষ্ট ইন আছাম? অসমত অৰণ্য কিমান শতাংশ ঠাই আগুৰি আছে? কাৰেক্ট এনসাৰটো অপশন ডি 34.21. হুইচ ডিষ্ট্ৰিক্ট ইন আছাম এচিভ দ্য ফাৰ্ষ্ট পজিশ্যন ইন গুণোৎসৱ 2023? 2023 চনৰ গুণোৎসৱত অসমৰ কোনখন জিলাই প্ৰথম স্থান দখল কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশন বি শিৱসাগৰ শিৱসাগৰ. নেইম অফ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ? বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত ব্ৰহ্মপুত্ৰৰ নাম কি? কাৰেক্ট এনসাৰ হ'ব অপশন ডি যমুনা.
সো আমি ইয়াত মন ৰাখিব লাগিব যে ব্ৰহ্মপুত্ৰৰ সোৰ্স হৈছে মানস সৰোবৰৰ আংশী গ্লেচিয়াৰ। টিবেটত ব্ৰহ্মপুত্ৰৰ নাম হৈছে চেংপো আৰু চাইনাত ইয়াৰলুং জেংবো। যেতিয়া ব্ৰহ্মপুত্ৰ অৰুণাচলত সোমায় তেতিয়া আপাৰ কোৰ্চত ব্ৰহ্মপুত্ৰৰ নাম হৈছে চিয়াং আৰু লোৱাৰ কোৰ্চত যোনটো প্লেন এৰিয়াছ তাত ব্ৰহ্মপুত্ৰৰ নাম হৈছে দিহাং। যেতিয়া ব্ৰহ্মপুত্ৰ অসমত সোমায় তেতিয়া ব্ৰহ্মপুত্ৰৰ নাম ব্ৰহ্মপুত্ৰ নহ'লে লোহিত বুলি কোৱা হয়। আৰু যেতিয়া ব্ৰহ্মপুত্ৰ বাংলাদেশত সোমায় ব্ৰহ্মপুত্ৰৰ নাম হৈছে যমুনা। আৰু যেতিয়া গংগা বাংলাদেশত সোমায় তেতিয়া গংগাৰ নাম হৈছে পদ্মা। আৰু গংগা আৰু ব্ৰহ্মপুত্ৰ কম্বাইন হৈ যোনটো ৰিভাৰ ফৰ্ম হৈছে সেই ৰিভাৰটোৰ নাম হৈছে মেঘনা ৰিভাৰ। তাৰপাছত মেঘনা ৰিভাৰে বে অফ বেংগলত ডিচাৰ্জ কৰে। চ' আমি মন ৰাখিব লাগিব তেনেকৈ। চ' ব্ৰহ্মপুত্ৰ অভাৰৰ 3খন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ যায়, চাইনা, ইণ্ডিয়া আৰু বাংলাদেশ। চ' মন ৰাখিব লাগিব। ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডেজিগনেটেড এ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম। কোন চনত কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে অভিহিত কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1908 চন। 1908 চনত লৰ্ড কাৰ্জনৰ ৱাইফ মেৰী কাৰ্জনৰ ৰিকমেণ্ডেশ্যন মতে কাজিৰঙাক ৰিজাৰ্ভ অৰণ্য হিচাপে অভিহিত কৰিছিল। তাৰপাছত মন ৰাখিব লাগিব যে ফাৰ্ষ্ট নেশ্যনেল পাৰ্কখনৰ নাম হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু কেতিয়া ফৰ্ম হৈছিলে, কেতিয়া ডিক্লেয়াৰ হৈছিলে নেশ্যনেল পাৰ্ক হিচাপে? 1974। এই চনটো বহুত দৰকাৰী হয়। আৰু 1985ত কাজিৰঙা নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিছিলে। ৱেৰ ডিড দ্য চিফ মিনিষ্টাৰ অফ আছাম ইনগুৰেট দ্য শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নাৰায়ণপুৰ। তাৰপাছত হাইডাং গীত ইজ ন'ন এজ দ্য অল্ডেষ্ট এণ্ড ফাৰ্ষ্ট ফক ছং অফ হুইচ কমিউনিটি ইন আছাম। হাইডাং গীত অসমৰ কোনটো সম্প্ৰদায়ৰ আটাইতকৈ পুৰণি আৰু প্ৰথম লোকগীত হিচাপে পৰিচিত? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সোণোৱাল কছাৰী। দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন আছাম, আছাম ওমেন ইউনিভাৰ্চিটি ইজ লোকেটেড ইন। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি যোৰহাট।